যোৰহাটত ঈদ উল ফিতৰ উদযাপন। সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো আজি ইছলাম ধৰ্মী লোকসকলে ঈদ উল ফিতৰ উদযাপন কৰে। এই উপলক্ষে যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ পঢ়া হয়। এই সমূহীয়া নামাজত ইমামতি কৰে ৰয়েল ৰোডৰ হাজৰিকা মছজিদৰ ইমাম ইদ্ৰিছ হুছেইনে। এই নামাজত কেইবা সহস্ৰাধিক ইছলাম ধৰ্মী লোক উপস্থিত থাকে। আমাৰ এইটো আল্লাহ তাআলাৰ এটা হুকুম কোৰানত যে এক মাহ ৰোজা ৰাখিবৰ কৈছিলে আৰু এক মাহ ৰোজা ৰাখি আমি আজি এই পবিত্ৰ ঈদ উল ফিতৰত উপস্থিত হলো আৰু কৈছে এক মাহ ৰোজা আল্লাহ তাআলা আমি খাব পাৰোঁ, আমি খোৱা আমাৰ আগত থাকে, কিন্তু আল্লাহৰ হুকুম পালন কৰাৰ কাৰণে আল্লাহৰ ভয়ত আমি এক মাহ খোৱা নাই দিনত। আৰু লঘোণে থাকি কৈছে ৰোজাৰ দ্বাৰা মানুহৰ যিবিলাক বেয়া অভ্যাস আছে, বদ অভ্যাস আছে, কৈছে সেইবিলাক মানে দূৰ কৰি দিয়া, আল্লাহৰ প্ৰেমিক হোৱা মানুহৰ প্ৰতি সহায় অনুভূতি কৰাৰ দিন হৈছে ৰোজাৰ দিন। আৰু এই ৰোজা ৰাখি আমি আল্লাহ পাকে কৈছে যে যিসকলে মোৰ হুকুম মানিলে এক মাহ নোখোৱাকে থাকিলে আৰু আজি মই খাবলৈ তেওঁলোকক হুকুম দিছোঁ আৰু আজি এই ঈদৰ নামাজ পঢ়িব দিছোঁ, আৰু সেই যিসকলে ৰোজা ধৰিলে এক মাহ মোৰ হুকুম মানিলে আজি মই খাবলৈ দিছোঁ, তেওঁলোকে খাই আজি ঈদগাহত উপস্থিত হ'ল আৰু সেইসকলক মাফ কৰি দিলোঁ। আৰু আমাৰ ৰোজাৰ উদ্দেশ্য হ'ল এইটোৱে নহয় যে লঘোণত থকা, ৰোজাৰ উদ্দেশ্য হ'ল আমাৰ দিলত বা অন্তৰত আমি যিবিলাক বেয়া ভাগ আছে আমি আল্লাহৰ ভয়ত সেইবিলাক বাদ দি ওচৰ চুবুৰীয়া মিসকিন এতিমৰ ওপৰত দয়া মৰম কেনেকুৱা হয়, নাখাই থাকিলে কি হয়, নাখাই থাকিলে কেনেকুৱা কষ্ট হয় ধনী মানুহজনো গম পায়। সেইকাৰণে ৰোজা ধৰি কৈছে আমাৰ অন্তৰ চাফা হয় আৰু আমি ৰোজাৰ দ্বাৰা আল্লাহ ভক্ত হ'ব পাৰোঁ, আমি সৎ মানুহ হ'ব পাৰোঁ। আৰু সেইটোৱে উদ্দেশ্য আল্লাহৰ, যে আমি ৰোজাধাৰী এক মাহ ৰোজাধাৰী আমি সদকা ফিতিৰ আদায় কৰোঁ। ৰোজা মাহত মালদাৰসকলে আমি জাকাত দিওঁ, জাকাতৰ এটা পন্থা আছে, সেইটো গৰীব মানুহক দিব লাগে যাতে ঈদ এটা উৎসৱ হ'ল আনন্দৰ দিন, যিবিলাক গৰীব দুখীয়া নিসহায় মানুহবিলাক যাতে দুখৰ দিন নহয়, সেইকাৰণে গৰীব ধনীৰ ওপৰত ঈদৰ দিনাখন বা তাৰ দুদিন বা অলপ কেইদিনমান আগত সদকা ফিতিৰ দিবৰ কাৰণে তেওঁলোকক হুকুম কৰা হৈছে। ধনীসকল মধ্যবিত্তসকলে মিসকিনসকলক এটা পৰিমাণ দিয়া আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আল্লাহৰ হুকুম এক চাহ ঘিউ বা খেজুৰৰ দিব পাৰে। এক চাহ আৰবী শব্দ হয়, চাহ এটা মাপজোপ কৰা এটা পাত্ৰ হয় বা এটা বলৰ নিচিনা, কৈছে সেই পাত্ৰটোৰ ওজনত আমাৰ ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহিৰ মতে 3 কেজি 233 গ্ৰাম এজন মালদাৰ মানুহে আৰু ধনী মানুহে সেই পৰিমাণৰ খেজুৰ দিব পাৰে, জব দিব পাৰে, নহ'লে আপোনাৰ পনীৰ দিব পাৰে, নহ'লে কিচমিচৰ পৰিমাণৰ মূল্য এজন ঘৰখনত যদি 3জন সদস্য আছে প্ৰত্যেকজনৰ আজিৰ বজাৰৰ যিটো মূল্য সেই মূল্যৰ 3 কেজি 233 গ্ৰাম মানে গৰীবক দুখীয়াক নিচলাক দিব পাৰে, যাতে তেওঁলোকৰো যাতে ঈদ হয়। আৰু ক'বলগীয়া এতিয়া আপোনালোকে যে আহিলে আপোনালোকক ধন্যবাদ দিয়া কৰোঁ, প্ৰত্যেক চেনেলৰ আপোনালোক সংবাদ কৰ্মীসকলক আপোনালোকক ধন্যবাদ দিয়া কৰোঁ। ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আল্লাহ পাকে আপোনালোককো ভালদৰে ৰাখক, আপোনালোকে আৰু ভাল এনেকৈ নিউজ কৰিব পাৰে, আপোনালোক সুস্বাস্থ্য থাকক, তাৰ কাৰণে আমি দোৱা কৰিলোঁ। চাওক, এই ঈদ আচলতে এমাহ ৰোজা ধৰাৰ পিছত এই ঈদ আমি বহুত উৎফুল্লিত। যোৰহাটৰ সাংস্কৃতিক নগৰী বৌদ্ধিক নগৰীত আমি উপস্থিত, এই যোৰহাট কেন্দ্ৰীয় ঈদগাহত আমি উপস্থিত হৈ এই ঈদৰ নামাজ আমি সম্পন্ন কৰাত আমি সকলো উৎফুল্লিত। আজি ইমাম চাহেবে দোৱা কৰিছে যে অসমীয়া জাতি একত্ৰিত হৈ আগবাঢ়ি যাব লাগে। অসমীয়া জাতিক মহান আল্লাহে প্ৰাকৃতিক দুৰ্যোগৰ পৰা আচলতে ৰক্ষা কৰিব লাগে। খেতি বাতিৰ পৰা লৈ পেলাই সকলো ক্ষেত্ৰত আচলতে অসমীয়া জাতিক আল্লাহে ৰক্ষণাবেক্ষণ দিব লাগে বুলি হিন্দু মুছলমান বুলি কোৱা নাই, অসমীয়া জাতি বুলি কৈছে। তেনে ক্ষেত্ৰত আজি আমি দুখ প্ৰকাশ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীজনে কি কৰিছে যে 365 দিনৰ 364 দিন তেওঁ কেৱল মুছলমান বুলি কৈ থাকে।
কেৱল মুছলমান বুলি কৈ পেলাই হিন্দু মুছলমানৰ মাজত ভাগ কৰিব বিচাৰিছে। অসম আন্দোলনে হওক, স্বাধীনতা আন্দোলনে হওক বা ভাষা আন্দোলনে হওক, তাত অসমীয়া মুছলমানৰ অৱদান কি আছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে অধ্যয়ন কৰক। তেওঁ অধ্যয়নৰ প্ৰয়োজন। তেওঁ উন্নতি বন্যা বুৱাইছে, আমি মানি লৈছোঁ। তেওঁ বহুত অভাৰব্ৰিজ কৰিছে, মানি লৈছোঁ। তেওঁ বহুত নতুন প্ৰজেক্ট আনিছে, আমি মানি লৈছোঁ, আমি স্বীকাৰ কৰিছোঁ। সেইবোৰ দেখুৱাই আচলতে তেওঁ ৰাইজৰ ওচৰলৈ আহক, নিশ্চয় ৰাইজে আঁকোৱালি ল'ব। কিয় হিন্দু মুছলিম কৰিব লাগে? অসমীয়া মুছলমানৰ ইতিহাস আছে। অসমীয়া মুছলমান আহোমৰ যুগত বৰবৰা, বৰুৱা, হাজৰিকা, শইকীয়া উপাধি থকা অসমীয়া মুছলমানক আচলতে প্ৰতিদিনে তুচ্ছ তাচ্ছিল্যত আমি ক্ষুভিত হৈ পৰিছোঁ। আজি এজন অনা অসমীয়া মন্ত্ৰীয়ে আহি পেলাই যদি অসমত কয় যে মুছলমানে ভৰিৰ সৰু গাঁঠিৰ ওপৰত পাইজামা পিন্ধে, আৰে সৰু গাঁঠিৰ ওপৰত পাইজামা পিন্ধা আমাৰ সুন্নত হয়, আমাৰ ধৰ্মৰ নীতি হয়। তেনে ক্ষেত্ৰত এজন বহিৰাগত বনিয়া মন্ত্ৰীয়ে আমাক যদি তেনেধৰণৰ কথা কয়, তেনেধৰণৰ মন্ত্ৰীক কিয় আচলতে মুখ্যমন্ত্ৰীয়ে নাকি লগাব পৰা নাই? ই অতি দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰক, নিজৰ তেওঁ যি ৰাজআতিথ্য আছে সেই ৰাজআতিথ্য লওক, কিন্তু অসমীয়া জাতিটোক ভাগ নকৰিব। অসমীয়া জাতিটোৱে মানি নলয় এই কথা। অসমীয়া জাতিয়ে এই কথা মানি নলয়। আজি আপোনাক বেয়া পাইছে, আপোনাক হিন্দুৱেও বেয়া পোৱা নাই, মুছলমানেও বেয়া পোৱা নাই, আপোনাক অসমীয়া জাতিয়ে বেয়া পাইছে। এই কথা মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অসমীয়া জাতিয়ে বেয়া পাইছে, আৰু অসমীয়া জাতিয়ে বেয়া পালে কিন্তু ইয়াৰ ফল আপুনি ভুগিব লাগিব। হিন্দু মুছলমান, কেৱল হিন্দু মুছলমান। আজি আমি এতিয়া চোৱা নাই, অলপ পিছত আমি দেখিম তেওঁ আমাক শুভেচ্ছা প্ৰদান কৰা আমি দেখিম ছ'চিয়েল মিডিয়াত। কিন্তু ছ'চিয়েল মিডিয়াত 364 দিন তেওঁ আমাক গালি পাৰিব, আমাৰ কুৰ্তা পাইজামা লৈ গালি পাৰিব, আমাৰ পোচাকক লৈ গালি পাৰিব, আমাৰ খোৱা মেনু দিব তেওঁ। কিন্তু তাৰ পিছত 364 দিনৰ পিছত 365 দিনৰ দিনা আমাক ঈদৰ শুভেচ্ছা দিব। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে আচলতে নিজৰ হৃদয়খন বহল কৰক। আৰু আমিও জানো তেখেত তেনেকুৱা মানুহ নহয়। তেখেতে কাৰোবাৰ ৰঙা চকুলে আচলতে ভয় খাইছে। সেই ৰঙা চকুলে ভয় খাব নালাগে। অসমীয়া মানুহে কাৰো ৰঙা চকুলে, দিল্লীৰ ৰঙা চকুলে ভয় খাব নালাগে। আৰু অসমৰ বনিয়া কোনোবা মন্ত্ৰীৰ আচলতে কথাত উঠাব আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে বুলি মই অনুৰোধ কৰিব বিচাৰোঁ। আৰু পুনৰবাৰ আমাৰ ঈদগাহ ময়দানৰ পৰা, যোৰহাট কেন্দ্ৰীয় ঈদগাহ ময়দানৰ পৰা সকলো অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ চাউণ্ড। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাউণ্ড।